নমস্কাৰ। সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ ৰূপতা দিন উপলক্ষে আজি আমাৰ বিশেষ আয়োজন। আজি আমাৰ লগত সংযোজিত হ'ব ভূপেন দাৰ জীৱনৰ ছাঁটোৰ দৰে লাগি থকা এগৰাকী বিশিষ্ট শিল্পী, বিশিষ্ট সাংস্কৃতিক কৰ্মী কমল কটকী ডাঙৰীয়া। আমাৰ লগত সংযুক্ত হ'ব বিশিষ্ট শিল্পী সদানন্দ গগৈ ডাঙৰীয়া, লগতে থাকিব বিশিষ্ট শিল্পী লোহিত গগৈ ডাঙৰীয়া। আমি তেখেতসকলৰ পৰা ভূপেন দা সম্পৰ্কীয় বিভিন্ন কথা শুনাৰ লগতে কেইবাটাও গানো শুনিম। আৰু আমাৰ লগত আজি উপস্থিত থাকিব ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ এগৰাকী বিষয়ববীয়া মঞ্জুলা হাজৰিকা বাইদেউ, লগতে থাকিব যোৰহাটৰ পৰা ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ এগৰাকী বিষয়ববীয়া ৰঞ্জন দত্ত ডাঙৰীয়া। গতিকে আজি এই কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰাকক্ষণত আমি প্ৰথমেই ভূপেন দালৈ শ্ৰদ্ধা জনাই তেখেতৰ এটি গীত শুনো বিশিষ্ট শিল্পী লোহিত গগৈৰ কণ্ঠত। প্ৰথমে মই ভূপেন দাৰ এটি গীত, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। এই গানত জাগক জনৈক সংগ্ৰামীৰ সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতিৰ প্ৰপাত। সমসাময়িক সংঘাত জীৱনৰ জ্যোতিৰ প্ৰপাত। তাৰেই গান হওক ধন্য হওক সমবেত কণ্ঠ অগণ্য। ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য, এয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ সুৰৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান। চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান। মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰ এই গান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। লোহিত গগৈ ডাঙৰীয়াৰ গীত আমি শুনিলোঁ। আমি তেখেতৰ লগত বিভিন্ন কথাও পাতিম। এতিয়া আমি সংযুক্ত হ'ব বিচাৰিছোঁ বিশিষ্ট শিল্পী, যিগৰাকী শিল্পী ভূপেন দাৰ জীৱনৰ লগত বিভিন্ন ক্ষেত্ৰত অতি ওচৰৰ পৰা জড়িত আছিল। তেখেত হৈছে সদানন্দ গগৈ ডাঙৰীয়া। বৰ্তমান ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সামৰি তেখেতে এখন টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰি আছে। ভূপেন দাৰ জীৱনৰ বিভিন্ন অধ্যায়সমূহৰ বিষয়ে, ভূপেন দাৰ জীৱনৰ বিভিন্ন খুঁটি নাটি আৰু আমি নজনা বহু কথা আমি এখন ধাৰাবাহিকৰ পৰা আমি জানিবলৈ পাম। সদানন্দ গগৈ ডাঙৰীয়া, আপোনাক আমাৰ কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। যুগপুৰুষ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আৰু মোৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ ভূপেন দাৰ আজি জন্মদিন। তেখেতৰ জন্মদিনত মই সশ্ৰদ্ধৰ প্ৰণিপাত জনাইছোঁ। তেখেতৰ গীত ৰেডিঅ'ত শুনিয়েই শিল্পী হোৱাৰ, গায়ক হোৱাৰ হাবিয়াস জন্মিছিল। তেখেত মোৰ কাৰ্যত তেখেত মোৰ সংগীতৰ গুৰু আৰু বহুত বছৰ আমি একেলগে কাম কৰিছোঁ। মোৰ তেখেতৰ লগত 2005
2005 চনৰ ছেপ্টেম্বৰ মাহত শেষৰ এলবামটো তেওঁৰ লগতে কৰিছিলোঁ। মই আজি তেখেতক সুমৰিছোঁ শ্ৰদ্ধাৰে আৰু মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ শ্ৰেষ্ঠ ৰোমেণ্টিক গীতৰ দুটি কলি মই গাই দিব খুজিছোঁ। এটুকুৰা আলসুৱা মেঘ ভাহি যায়, মোৰ বনহংসই বাট হেৰুৱাই, মই আছোঁ শাৰদীয় খিৰিকী মুখৰ, বুকুৱে বিচৰা জনলৈ বাট চাই। এটুকুৰা আলসুৱা মেঘ ভাহি যায় যায়, বিজুলী বাতিৰ সৌ তাৰবোৰতে নিয়ৰে ওলমি কিবা কথা পাতে, বিশেষ বিন্দুত অঁকা এখনি মুখে এমুঠি অনুৰাগ দিছে ছটিয়াই। মই এক যক্ষ মহানগৰী, মিছলীয়া মৰমত কাৰাৰুদ্ধ, সোঁৱৰণি শ্ৰাৱণতে আবদ্ধ, নিয়ন চাকিয়ে আজি চকু টিপিয়াই, শৰৎ সন্ধ্যা মহানগৰী সজাই, মাদকতা সানি আজি লিখিছোঁ চিঠি, চঞ্চল মেঘে যেন তাকে কঢ়িয়াই। গতিকে আমাৰ কথা বতৰা আমি অব্যাহত থাকিব। আমি এই মুহূৰ্তত সংযোজিত হ'ব বিচাৰিছোঁ বিশিষ্ট সাংস্কৃতিক কৰ্মী কমল কটকী ডাঙৰীয়াৰ লগত। আপোনাক নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ। ভূপেনদাৰ লগত আপুনি দীৰ্ঘকাল ধৰি জড়িত আৰু এই লকডাউনৰ সময়ছোৱাৰ সৎ প্ৰয়োগ কৰি আপুনি এটি বিশেষ ভূপেনদাৰ নামত এটি বিশেষ উপহাৰ বা ভূপেনদাৰ নামত বিশেষ ভূপেনদাক স্মৰণ কৰি অসমৰ ৰাইজক দিব বিচাৰিছে এটি বিশেষ উপহাৰ। আমি সেই বিষয়ে জানো আহক। মোৰ দেশখন যদি আজি আই হৈ যায়, আই যদি কান্দি কান্দি বাৰে বাৰে কয়, তই বাৰু মোৰ বাবে কৰিলিনো কি, মই কম কি, মই কম কি। সেইবাবে অসমৰ ৰাইজৰ বাবে, মোৰ জাতিটোৰ বাবে ভূপেনদাৰ সান্নিধ্যৰ সময়খিনি সোঁৱৰি এখন পুথি যুগুতাই উলিয়াইছোঁ এই লকডাউনৰ সময়ত। মই জনা ভূপেনদা বিষয়টো ইমান গভীৰ বিশাল, মই চেষ্টা কৰিছোঁ আৰু সেই পুথিখনৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁহি। খুব সোনকালেই এই পুথিখন অসমৰ ৰাইজে পাব। আজি ভূপেনদাৰ জন্মদিনত এই কথাটো মই ৰাজহুৱাভাৱে ৰাইজৰ আগত ঘোষণা কৰিলোঁ। হয়, আমি এটা কথা জানো যে শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভূপেনদা বিশেষভাৱে মনোযোগী আছিল। গতিকে ভূপেন হাজৰিকাৰ কাষৰ এগৰাকী শিল্পী হিচাপে আপুনি এই দিশসমূহ কেনেদৰে আপুনি নিৰীক্ষণ কৰিছিলে বা আপুনি এই বিষয়ে আমাক কি জনাব? শব্দ আৰু সুৰৰ পৃথিৱীত ভূপেনদাই ধেমালি কৰি কৰি আমাৰ মাজৰ পৰা গুচি গ'ল। সুৰৰ ক্ষেত্ৰত ভূপেনদাই যেতিয়া ধ্বংস শব্দটো যেতিয়া ব্যৱহাৰ কৰে, তাত আৰু সুৰ নিদিয়ে, ধ্বংস 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 বুলি কওঁতে ধয় বয় ধ, সেই শব্দটোৰ উচ্চাৰণতো গুৰুত্ব দিছিল। ভূপেনদাৰ গীতত মিঠা সুৰ শুনিব, গায়কী শুনিব আৰু সদায় সুৰৰ ওপৰত গুৰুত্ব দি শব্দটো কিভাৱে উচ্চাৰণ কৰিলে হয়, যেনে তুমি, তোমালোক, এই যিটো প্ৰভেদ, শব্দৰ উচ্চাৰণৰ প্ৰভেদ, প্ৰত্যেকটো গীত শুনিলেই আমি গম পাম খাঁটি অসমীয়া শব্দৰ উচ্চাৰণ ভূপেনদাৰ গীতত শুনিবলৈ পোৱা যায়। পালো, চন্দ্ৰবিন্দুটো ভূপেনদাৰ গীতত শুনিবলৈ পোৱা যায় ভূপেনদাৰ কণ্ঠৰ জৰিয়তে। সেইকাৰণে ভূপেনদাৰ গীত হৃদয়ত সোমোৱাৰ ৰাস্তা চিনি পায় আৰু ভূপেনদাৰ গীত হৃদয়ৰ পৰা ওলোৱাৰ ৰাস্তা নাই বুলি মামণি বাইদেৱে কৈ থৈ গৈছে। ভূপেনদাৰ গীতৰ প্ৰধান বৈশিষ্ট্য আছিল
গীতি সাহিত্য অৰ্থাৎ গীতৰ কথা, সুৰ আৰু পৰিৱেশন। ভূপেনদাৰ সুৰৰ কথা মই নকলোৱেই, বা সৌ শব্দটো যেতিয়া ক'ব, সৌ অৰ্থাৎ ধ্বনি তত্ত্বত বিশ্বাস কৰিছিল, বা অন্তৰ্ভেদী মৌ বোৱাম, মৌটোত এই যে মিঠাকণ ঢালি দিলে সুৰেৰে, তাৰ পিছত ভূপেনদাৰ উচ্চাৰণ, তুমি, তোমালোক, এইবিলাক আজিকালি আমাৰ নোহোৱা হৈ গ'ল। হোৱা, নোহোৱা, চোৰ, চোৰ, এই ধৰণৰ যিবিলাক আকাৰ, উকাৰ, হচুকাৰ, দীঘুকাৰ, এই সকলোখিনি ভূপেনদাৰ শব্দ শুনা যায়। ভূপেনদাৰ শব্দৰ মাজত, উচ্চাৰণৰ মাজত বিচাৰি পোৱা যায়, নিঃশব্দে নীৰৱে ইত্যাদি ইত্যাদি। গতিকে অসমীয়া ভাষাটোৰ আমাৰ ইমান সুন্দৰ সুন্দৰ শব্দ গাঁথনি, উচ্চাৰণবোৰ ভূপেনদাই সুন্দৰভাৱে যে কৰি গৈছিল, সেইটোৱে আছিল ভূপেনদাৰ গীতৰ অন্যতম বৈশিষ্ট্য। হয়, এই বিষয়ে কথা পাতিবলৈ আমাৰ লগত উপস্থিত আছে আন এগৰাকী বিশিষ্ট ব্যক্তি। তেখেত হৈছে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়া মঞ্জুলা হাজৰিকা বাইদেউ। মঞ্জুলা বাইদেউৰ দুআষাৰ আমি এই মুহূৰ্তত শুনি ল'ব বিচাৰিছোঁ। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। আজি 8 ছেপ্টেম্বৰ, ভাৰতৰত্ন সুধাকণ্ঠ আমাৰ আটাইৰে শ্ৰদ্ধাৰ, মৰমৰ, আদৰৰ ভূপেনদাৰ উপজাতি। ভূপেনদাৰ উপজা দিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই পঢ়িছোঁ কিছু কথা। সৰুতে যেতিয়া ভূপেনদাই কথা কৈছিলে, কথা কওঁতে আমি ৰহ লাগি শুনিছিলোঁ। ভূপেনদাৰ কথাবিলাকেই যেন একো একোটা সুৰেৰে কথা শব্দ আছিল। শব্দৰ উচ্চাৰণৰ ভূপেনদাৰ যি প্ৰকাশ, সেয়া শুনি অবাক হৈছিলোঁ আৰু ভূপেনদাৰ দৰে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ সৌভাগ্য যে ব্যক্তিগতভাৱে ভূপেনদাক ওচৰৰ পৰা পাইছিলোঁ। কেতিয়াবা ভূপেনদাই বাতৰি কাকতৰ কোনো এটা প্ৰবন্ধ বা নিবন্ধ পঢ়ি শুনাবলৈ কৈছিল। পঢ়োঁতে ক'ৰবাত কেতিয়াবা মোৰ উচ্চাৰণৰ ভুল শব্দৰ প্ৰকাশৰ যিটো মোৰ ভংগী আছিল, ক'ৰবাত ভূপেনদাই ভুল পাইছিল, লগে লগে শুধৰাই দিছিল। এতিয়া বহুতো গায়ক বা গায়িকাই আমি গীত গোৱা শুনো, কিন্তু তেওঁলোকৰ যিটো উচ্চাৰণ, ক'ৰবাত যেন গীতৰ অৰ্থৰে বিসংগতি ঘটে। কিন্তু ভূপেনদাৰ কিছুমান গীত ভূপেনদাই সংস্কৃতৰ পৰা লৈছিলে শব্দ, ইমান সুন্দৰভাৱে, ইমান সহজভাৱে ভূপেনদাই প্ৰতিটো শব্দ প্ৰকাশ কৰিছিল যে সেইটো অভিভূত হওঁ এতিয়াও। আৰু ভূপেনদাই কথা কওঁতে বা গীত গাওঁতে সদায় উচ্চাৰণৰ ওপৰত খুব গুৰুত্ব আৰোপ কৰিছিল আৰু আমাক শুধৰাই দিছিল। কেতিয়াবা কি হৈছিল, ভূপেনদাৰ লগত কথা পাতোঁতেও ক'ৰবাত যদি অশুদ্ধ কিবা উচ্চাৰণ কৰা শুনিছিলে, লগে লগে কৈ দিছিল যে এইটো তোমাৰ ভুল হৈছে। এতিয়া যেতিয়া শুনো কিছুমান গীত বা কোনোবা বক্তৃতা শুনিলেও মন কৰোঁ যে সেই সাৱলীলতা, সেই উচ্চাৰণৰ যিটো প্ৰকাশ, সেইটো ভূপেনদাৰ দৰে নাপাওঁ। সেইটো ভূপেনদাৰ আছিলে এটা সাংঘাতিক ধৰণে ইতিবাচক দিশ, যাৰ কাৰণে ভূপেনদাৰ গীত, ভূপেনদাৰ যিটো কণ্ঠটো ভূপেনদাৰ ভগৱান প্ৰদত্ত, কিন্তু উচ্চাৰণৰ যিটো শব্দৰ যিটো প্ৰকাশ, সেইটো সঁচাকৈয়ে আমি শিকিবলগীয়া। হয়, গতিকে সকলোৰে মুখত আচলতে একেখিনি কথা। আচলতে এগৰাকী শিল্পী হিচাপে এই নমস্য অসমৰ সাংস্কৃতিক জীৱনৰ, অসমৰ সমাজ জীৱনৰ এই নমস্য শিল্পীগৰাকী আচলতে জীৱনৰ বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ সংগীত পৰিৱেশনৰ ক্ষেত্ৰত কিদৰে শব্দৰ উচ্চাৰণৰ গুৰুত্ব দিছিল, আমি এই কথাটো আচলতে অতি মন দিবলগীয়া কথা, আৰু আমি ইয়াৰ পৰা বিভিন্ন কথা আমি শিকিব পাৰোঁ। আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ সুদূৰ জাগুনলৈ। পাটকাই পৰ্বতৰ সমীপত জাগুনত
উপস্থিত আছে বিশিষ্ট শিল্পী লোহিত গগৈ ডাঙৰীয়া। লোহিত গগৈ ডাঙৰীয়া, আপোনাক আমি আমাৰ কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ভূপেন হাজৰিকাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আমি আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ শব্দ উচ্চাৰণৰ ক্ষেত্ৰত তেখেতে কিদৰে মনোযোগ দিছিলে। ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰত আপুনি আচলতে কি ধৰণে এই বিশেষ দিশটো আপুনি নিৰীক্ষণ কৰে? ভূপেন হাজৰিকাদেৱৰ প্ৰত্যেকটো গীতৰ প্ৰতিটো শব্দই মন কৰিবলগীয়া। তেখেতৰ গীতৰ শব্দবিলাকৰ উচ্চাৰণ শৈলী ইমানেই স্পষ্ট আছিল, তাক আমাৰ পক্ষে তাক প্ৰকাশ কৰা বা আমাৰ পক্ষে কোনো সাধ্য নহয়। তথাপিতো আমি চেষ্টা কৰিছোঁ তেখেতৰ গীতবিলাকক আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ। প্ৰতিটো শব্দৰ উচ্চাৰণ ইমান সুন্দৰভাৱে তেখেতে কৰি গৈছে, প্ৰতিটো গীতৰ প্ৰতিটো শব্দৰ। তোমাৰে উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি, তোমাৰে উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি। ইয়াত উশাহ, কোমল শব্দটো ইমান ধুনীয়াকে তেখেতে উচ্চাৰণ কৰি গৈছে। প্ৰতিটো শব্দই যেন মানুহৰ হৃদয় চুই যোৱা। শব্দই কি ক'ব খুজিছে সেইটো যেন তেওঁ উচ্চাৰণতে প্ৰকাশ পাই উঠিছিল। মই শব্দটো আমি সাধাৰণতে মই বুলিয়ে কওঁ, কিন্তু তেখেতে গানেৰে যেতিয়া প্ৰকাশ কৰে মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল। ইয়াত কৈছে তেখেতে গাইছে, উচ্চাৰণ কৰিছে মই শব্দটো ইমান ধুনীয়াকে জোৰ কৰি কৈছে। প্ৰত্যেকটো গীতত তেনেকুৱা ধৰণৰ উদাহৰণ আছে, ইমান সুন্দৰভাৱে তেওঁ প্ৰকাশ কৰে। মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল, কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত, ধৈৰ্য সাহস আৰু বল। ধৈৰ্য ইমান ধুনীয়াকে কৈছে। আকৌ প্ৰত্যেকটো গীত তেখেতৰ আকৌ গাইছে বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ, বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা খানে, নিশ্বাসেই মোৰ আশাৰ আশ্বাসত তৃপ্তিৰ পৰিধি নেমানে, তৃপ্তিৰ পৰিধি নেমানে। বিদ্যুৎ শব্দটো ইমান ধুনীয়াকে কৈছে। আকৌ নয়ন, বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ, নয়নটো মৌন ভাষাৰ উন্মাদনা খানে। আকৌ মৌনটোতো বেলেগকে কৈছে, ধুনীয়াকে কৈছে। মৌন ভাষাৰ উন্মাদনা খানে, নিশ্বাসেই মোৰ আশাৰ আশ্বাসত তৃপ্তিৰ পৰিধি নেমানে, তৃপ্তিৰ পৰিধি নেমানে। বৃষ্টিৰ তৃষ্ণাই মৌসুমী খেদি যায় আমার দৃষ্টি লক্ষ্য জানে, বৃষ্টির তৃষ্ণায় মৌসুমী খেদি যায় আমার দৃষ্টি লক্ষ্য জানে। প্ৰতিটো শব্দৰ উচ্চাৰণ ইমান ধুনীয়া, ইমান সুন্দৰ, মানুহৰ অন্তৰ চুই যোৱা। আকৌ যদি চাওঁ মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। গভীৰ গভীৰ কওঁতে যেন গভীৰ শব্দটোৰ অৰ্থ স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে। গভীৰ আস্থাৰ গান, মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। ধ্যান শব্দটো, প্ৰশস্তি শব্দটো, ইয়াক সূক্ষ্মভাৱে যদি আমি সঠিকভাৱে আমি পৰ্যবেক্ষণ কৰোঁ, প্ৰতিটো শব্দই মানুহৰ হৃদয় চুইছে, মানুহৰ অন্তৰ চুইছে। আৰু সেই প্ৰতিটো গান, তেখেতে সৃষ্টি কৰা প্ৰতিটো গান
মানুহৰ অন্তৰত ৰৈ গৈছে আৰু স্থায়ী হৈছে। মানুহৰ মাজত অনাদি অনন্তকালৰ বাবে প্ৰতিটো গানেই জীয়াই থাকিব। আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ যোৰহাটত উপস্থিত আছে এগৰাকী বিশিষ্ট ব্যক্তি, ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ এগৰাকী বিষয়ববীয়া। তেওঁলোকে ভূপেন হাজৰিকা সম্পৰ্কে বিভিন্ন কাম কাজ শেহতীয়াকৈ চলাই গৈছে। আনকি লকডাউনৰ সময়তো তেখেতসকলে অনলাইন প্লেটফৰ্মৰ যোগেদি ভূপেন হাজৰিকাৰ গীতৰ ক্ষেত্ৰত বা ভূপেন হাজৰিকাৰ গীত মাতৰ প্ৰসাৰতাৰ ক্ষেত্ৰত তেখেতসকলে বিভিন্ন পদক্ষেপ হাতত লৈছে। আমি কথা পাতিব বিচাৰিম আমাৰ লগত উপস্থিত থকা ৰঞ্জন দত্ত ডাঙৰীয়াৰ সৈতে। আপোনাক আমি স্বাগতম জনাইছোঁ আৰু পুনতে এটা কথা জানিব বিচাৰিছোঁ, আচলতে শেহতীয়াকৈ আপোনালোকে বিভিন্ন কাৰ্যসূচী লৈছে ভূপেনদাৰ গীতসমূহ প্ৰসাৰৰ ক্ষেত্ৰত। এইবাৰ যিহেতু পৰিস্থিতি কিছু অনুকূল নহয়, কিন্তু তাৰ মাজতো আপোনালোকে এই চেষ্টা চলাই গৈ আছে। এই বিষয়ে আমাক কিছু কথা আলোকপাত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ শ্ৰী দত্ত। ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন যোৰহাট প্ৰতিষ্ঠা হৈছিল 2015 চনত। তাৰ আগতে 2011 চনৰ 5 নৱেম্বৰত যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণ ঘটে, তাৰ পিছতেই তেখেতৰ পুত্ৰ তেজ হাজৰিকাদেৱে ফাউণ্ডেশ্যনৰ প্ৰথম গুৱাহাটীত এটি শাখা আৰম্ভ কৰিছিলে আৰু 2015 চনত যোৰহাটত আৰম্ভ হ'ল। ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনে বিভিন্ন কাৰ্যসূচী সময় লৈ আছে। প্ৰথমে এখন আলোচনা চক্ৰ আয়োজন কৰা হৈছিলে যাতে ভূপেন হাজৰিকাৰ গীতবিলাকক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পৰা যায়। এই ক্ষেত্ৰত ডক্টৰ দিলীপ কুমাৰ দত্তই আমাক যথেষ্ট সহায় কৰিছিলে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰবী ডেকা হাজৰিকাকে ধৰি কেইবাগৰাকীও সমল ব্যক্তি আহিছিলে। এই আলোচনা বিলোচনাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ল। তাৰপিছত তেখেতৰ কেইটামান আপুৰুগীয়া গীতৰ এখন CD আমি উন্মোচন কৰিছিলোঁ ভূপেন্দ্ৰ সংগীত নামেৰে। তেনেকৈ সময়ে কাৰ্যসূচী লৈ আছোঁ, কিন্তু আটাইতকৈ আমাৰ ভাল লগা কাৰ্যসূচীটো আছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতবিলাকক শুদ্ধ ৰূপত যাতে ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰি। তাৰ বাবে আমি আমাৰ শিল্পী কলা কৌশলীসকলক লগত লৈ বিভিন্ন বিদ্যালয়লৈ গৈছিলোঁ আৰু বিনামূলীয়াকৈ তেওঁলোকক ভূপেন্দ্ৰ সংগীত এটা বা দুটা যিমান পাৰি ভালকৈ আমি শিকাব যত্ন কৰিছিলোঁ। তেনেকৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিখন বিদ্যালয়তে অংশগ্ৰহণ কৰিছিলে আৰু এই কাৰ্যসূচী আমাৰ চলি আছে, কিন্তু লকডাউনৰ বাবে সাময়িকভাৱে এইবিলাক আমি বন্ধ কৰি ৰাখিব লগা হৈছে। এই সময়ছোৱাত আমাৰ আন ধৰণৰ কেইটামান কাৰ্যসূচী লৈছোঁ। ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন যোৰহাট বুলি এটা ফেচবুক গ্ৰুপ আছে, আপুনি নিশ্চয় জানে। এই গ্ৰুপটোলৈ আমি বিভিন্ন শিল্পীসকলক সময়ে আমন্ত্ৰণ কৰিছোঁ। এইবাবে আমন্ত্ৰণ কৰিছোঁ যে ভূপেন্দ্ৰ সংগীত বা ভূপেন হাজৰিকাৰ গীত নতুন চামলৈ আমি কেনেকৈ লৈ যাব পাৰোঁ বা এই গীতবিলাকৰ প্ৰাসংগিকতা কেনেকৈ তেওঁলোকে অনুভৱ কৰিব পাৰে, তাৰ বাবে আমি খুব নিৰ্বাচিত শিল্পীসকলকহে আমন্ত্ৰণ কৰিছোঁ, যেনে ৰূপম ভূঞা, নিত্যানন্দ ডেকা, আলেখ্য চক্ৰৱৰ্তী, দীপালীমা দুৱৰা চলিহা, নয়নজ্যোতি শইকীয়া, লোহিত গগৈ। এইদৰে আমাৰ কাৰ্যসূচী চলি আছে। আজিও ৰঞ্জন বেজবৰুৱা, জয়ন্ত নাথকে ধৰি কেইবাগৰাকী শিল্পী আমাৰ লগত জড়িত হ'ব। তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব। আমি ভূপেন হাজৰিকাৰ গীতৰ স্বৰলিপিকে ধৰি গীতবিলাক ইংৰাজীলৈ অনুবাদ কৰাৰ কাৰ্যসূচীটো জড়িত হৈ আছোঁ। ইতিমধ্যে ৭৫টা গীত চৈয়দ আহমেদ শ্বাহে অনুবাদ কৰিছে। উইংড হৰ্চ নামে এখন গ্ৰন্থ আমি প্ৰকাশৰ পথত আগবাঢ়িছোঁ। ঠিক তেনেকৈ কৃষ্ণ দুলাল বৰুৱাদেৱেও ইংৰাজীলৈ অনুবাদ কৰিছে ৫০টা গীত। সেইবিলাক সাহিত্য একাডেমীয়ে অলপতে প্ৰকাশ কৰিব সন্মতি দিছে। ঠিক তেনেকৈ ভূপেনদাৰ গীতবিলাক মাৰাঠী ভাষালৈ অনুবাদ কৰা হৈছে। সেইবিলাক মুম্বাইবাসী অসমীয়াসকলে আৰম্ভ কৰিছে আৰু আমাকো তেখেতসকলে জড়িত হ'বলৈ আহ্বান জনাইছিলে। আমিও যিমান পাৰি তেখেতসকলক সহযোগ কৰিছোঁ আৰু অতি সোনকালেই এই গীতবিলাক বাণীবদ্ধ হৈ প্ৰচাৰ হোৱাৰ পথত। ঠিক তেনেকৈ তিৱা জনগোষ্ঠীয়েও কৰিব খুজিছে আৰু বিভিন্ন জনগোষ্ঠীয়ে এনেকৈ কৰিছে, আমাৰ লগত যোগাযোগ কৰিছে। আমি সেইবিলাকক আনন্দেৰে সন্মতি দিছোঁ আৰু আমি যি পাৰোঁ সহযোগ আগবঢ়াই আছোঁ। ভূপেনদাৰ গীতত আমি কি পাওঁ? ভূপেনদাৰ গীতত আমি বহু বস্তুৱে পাওঁ। আমাৰ নিজৰ জাতিটোৰ পৰিচয় পাওঁ। আমাৰ আয়ুস ৰেখা যেন লাগে ভূপেনদাৰ গীত, লক্ষণৰ নিচিনাকৈ। কিন্তু ভূপেনদাৰ গীতৰ বিশেষত্ব কিছু আছে যিবিলাকক সাধাৰণতে নতুন চামে খুব বেছি মনোযোগ নাই দিয়া যেন লাগে। বিশেষকৈ উচ্চাৰণৰ পদ্ধতিৰ বিষয়ে মই অকণমান ক'ব খুজিছোঁ। তেখেতৰ গীতৰ উচ্চাৰণ সুকীয়া, আন শিল্পীতকৈ সুকীয়া। কিয় সুকীয়া? তেখেতৰ গীতত
তৎসম শব্দৰ যথেষ্ট প্ৰয়োগ তেখেতে কৰিছিলে। উদাহৰণস্বৰূপে বিক্ষুব্ধ বিশ্বকণ্ঠ অহোৰাত্ৰি চিঞৰে এই গীতটি কথা যদি মই ক'ব খোজোঁ, তাত আপুনি দেখা পাব তাৰ 90% শব্দই হ'ল তৎসম শব্দ। কিন্তু তৎসম শব্দবিলাক উচ্চাৰণ কৰা ইমান সহজ নহয়। সাধাৰণতে গীতিকাৰ বা গায়ক এজনে খুব কোমল কোমল শব্দ ব্যৱহাৰ কৰিহে গীতবিলাক ৰচনা কৰে বা গীত পৰিৱেশন কৰে, আৰু গীত পৰিৱেশন কৰিবলৈ তেনেকৈ যথেষ্ট সুবিধা হয়। তৎসম শব্দৰ ক্ষেত্ৰত আমাৰ জিভাখন ক'ত থ'ব লাগিব, কোনটো শব্দ উচ্চাৰণ কৰিলে তালুত থ'ব লাগিব জিভাখন, সেই কথাটো আমাক ভূপেন দাই শিকাই গৈছে। আমি ভালদৰে মন কৰিলে বা অধ্যয়ন কৰিলে জানিম, ভূপেন দাৰ গীতত এই তৎসম শব্দবিলাকৰ উচ্চাৰণৰ ক্ষেত্ৰত তেখেতেও যথেষ্ট সাৱধানতা লৈছিলে। কাৰণ তেখেতে এখন নাটকত এজন অভিনেতা যেনেকৈ শব্দবিলাক উচ্চাৰণ কৰে বা প্ৰক্ষেপ কৰে, তেখেত সদায় সচেষ্ট আছিলে যে শব্দবিলাক তেনেকৈ যেন উচ্চাৰণ কৰা হয়। ক'ৰবাত যদি তেখেতে ভাবে যে যদিও গীতৰ মাজত কথাখিনি গদ্যৰ ওপৰত কৈ দিলেহে বেছি ভাল হ'ব, তেতিয়া তেওঁ গদ্যৰ ওপৰতে সেইবিলাক কৈ গৈছিলে। এনেধৰণৰ বিশেষত্ব তেখেতৰ গীতত আমি সদায় পাই আছোঁ। আমি ভাবোঁ নতুন চামেও তেনেকৈ এই গীতবিলাক যেন আদৰি লয়, তেওঁলোকে শিকিবলৈ যত্ন কৰে, আৰু ভূপেন দাৰ গীতবিলাক সদায় বুকুত আঁকোৱালি আগবাঢ়ি যায়। ধন্যবাদ। এয়া আছিল ভূপেন হাজৰিকাৰ জীৱনৰ এটি বিশেষ দিশ। শব্দৰ উচ্চাৰণত আচলতে আমি কিদৰে মনোযোগী হ'ব লাগে, সেয়া এগৰাকী শিল্পী হিচাপে প্ৰতিটো শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত আমি কিদৰে বিশেষ কথাত মন দিব লাগে। গতিকে ভূপেন হাজৰিকাৰ জীৱনৰ পৰা আমি বহু কথা শিকিবলৈ আছে। তেখেত অসমৰ সাংস্কৃতিক জীৱনৰ, অসমৰ সমাজ জীৱনৰ এগৰাকী বৰেণ্য এগৰাকী তমস্বী ব্যক্তি। গতিকে আজি আমি এই আলোচনাৰ পৰা এটা কথা আমি গম পালোঁ যে শব্দৰ উচ্চাৰণত আচলতে আমি কিদৰে মনোযোগী হ'ব লাগে।